যিখিনি ষ্টেক হোল্ডাৰ্ছ মাইনিং ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, কোল ইণ্ডিয়া লিমিটেড তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 7 দিনৰ ভিতৰত যিখিনি অঞ্চলত ৰেড হোল মাইনিং চলি আছে এইটো কমপ্লিটলি বন্ধ হ'ব লাগে। 7 দিন উকলিবলৈ আৰু বেছি সময় নাই। অবৈধ খনন সাময়িকভাৱে কিছু বন্ধ হৈছে ঠিকেই, কিন্তু এতিয়াও বন্ধ হোৱা নাই কয়লাৰ অবৈধ বেহা। এয়া লিডু মাৰ্ঘেৰিটাৰ আজিৰ পৰিৱেশ। দমে দমে কয়লা, ট্ৰাকে ট্ৰাকে অবৈধ কয়লা হৈছে সৰবৰাহ। কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাত পতিতও হৈছে। কিন্তু নেতৃত্বত কোন? গুৰু গোসাঁই নামানি কোনে এইদৰে কয়লাৰ অবৈধ বেহা আজিও চলাই আছে? এই বিষয়ে আৰক্ষীও জ্ঞাত, কাৰণ সেইসকল ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট। নকলেও হ'ব, নেতৃত্বত থকা লিডু মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খননৰ মাষ্টাৰ মাইণ্ড কাৰো অচিনাকি নহয়। এইজন গোবিন্দ ছেত্ৰী, এইজনৰ নাম বি গণেশ, আৰু এইজন হৈছে সুনীল গুৰুং। এই 3 মাষ্টাৰ মাইণ্ডকে ধৰি মুঠ 19 জনে লিডু মাৰ্ঘেৰিটাত চলাই কয়লাৰ অবৈধ খনন। আৰু এতিয়া খনন বন্ধ হোৱাৰ পিছতো এওঁলোকৰ নেতৃত্বতে চলি আছে কয়লাৰ চোৰাং বেহা। এই বিষয়ে 2019 চনতে জিঅ'লজি এণ্ড মাইনিং বিভাগৰ সঞ্চালকে তিনিচুকীয়াৰ SP আৰু DCক জনোৱাৰ পিছতো এওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সাহস নহ'ল স্মাৰ্ট অসম আৰক্ষীৰ। বৰঞ্চ এইসকল কয়লাৰ মাফিয়াক ব্যৱস্থা কৰি দিয়া হ'ল চৰকাৰী নিৰাপত্তাৰ। অসম আৰক্ষীৰ এনে দুমুখীয়া স্থিতি দেখাৰ পিছত DGP GP সিঙলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশ্ন। আজি কোল ইণ্ডিয়াৰ এগৰাকী GM আছে, কোল ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ এগৰাকী মাৰ্ঘেৰিটাতে বহে, তেওঁৰ অফিচটো মাৰ্ঘেৰিটাতে। আজি কোল ইণ্ডিয়াৰ GMক প্ৰশ্ন কৰিবনে নাই GP সিং ডাঙৰ আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। যিটো চিণ্ডিকেট কয়লাৰ যিটো ৰমৰমীয়া বেহা, অবৈধ যিটো বেহা, সেই বেহাটোৰ লগত জড়িত হৈ আছিল, সেই লোকসকল কাৰাগাৰলৈ যাবনে নাই আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। নে সেই লোকসকল পুষ্পা চিনেমাখনৰ দৰে বাচি যাব নেকি? সংবাদ মাধ্যমৰ যোগেদি দেখা পাইছোঁ যে তেখেতসকলে তৎপৰ হোৱাৰ পিছতে যিসমূহ অবৈধভাৱে যিসমূহ ভূগৰ্ভ খনি চলি আছিল আৰু যিসকল চলি থকা যিসকল লোক সেইসকল পলায়ন কৰিলে। কিন্তু সেই যিসকল অভিযুক্ত, এই অভিযুক্তৰ কিন্তু নাম নিচান নাইকিয়া হৈ পৰিল। এই এটা কিন্তু ৰহস্যজনক বিষয় হৈ পৰিল। আনহাতে ৰাজ্যৰ ৰেল ষ্টেচনসমূহত শ্ৰমিকৰে বিৰতি বাদ নোপোৱা অৱস্থা এতিয়া। এয়া লিডু মাৰ্ঘেৰিটাৰ দৃশ্য, এয়া আকৌ গুৱাহাটী ৰেল ষ্টেচনৰ পৰিৱেশ। লিডু মাৰ্ঘেৰিটাৰ কয়লা খনিৰ পৰা পলায়ন কৰিছে হাজাৰ হাজাৰ শ্ৰমিকে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সাময়িকভাৱে লিডু মাৰ্ঘেৰিটাৰ ৰেড হোল মাইনিং বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতেই এই অৱস্থা। এই দৃশ্যই স্পষ্টভাৱে কৈ যায় কিদৰে লিডু মাৰ্ঘেৰিটা বা অসমৰ বিভিন্ন প্ৰান্তত অবাধে চলি আছে অবৈধ ৰেড হোল মাইনিং। মই এতিয়া আহিলোঁ, মই আজিয়ে পাইছোঁ। কামটো বন্ধ হৈ গ'ল। পৰিৱেশটো বহুত বেয়া। এই বহুত মানুহ আছে তাতে। এতিয়া প্ৰশ্ন হয়, লিডু মাৰ্ঘেৰিটাত অবৈধ খনন বন্ধ হৈছে ভাল কথা, কিন্তু এতিয়াও যে অবৈধ বেহা চলি আছে তাক বন্ধ কৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে পাৰিবনে? অসম আৰক্ষীৰ সাহস হ'বনে গোবিন্দ ছেত্ৰী, বি গণেশ বা সুনীল গুৰুঙকে ধৰি নাম লিপিবদ্ধ 19 গৰাকী কয়লা মাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ? নে দুমুখীয়া স্থিতিৰেই প্ৰকৃত দৃশ্য ৰাইজৰ সন্মুখৰ পৰা আঁতৰাই ৰখাত সফল হ'ব এইজন আৰক্ষী সঞ্চালক প্ৰধান GP সিং? ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।